নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মই মজিদ বন্ধুসকল পুলকতা চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজিৰ পৰা ৰাজ্যবাসীৰ বাবে মুকলি হ'ল শ্ৰদ্ধাঞ্জলি আঁচনি। বহিৰ্ৰাজ্যত মৃত্যু হোৱা লোকক অসমলৈ ঘূৰাই আনিবলৈ ৰূপায়ণ কৰা হৈছে এই আঁচনি। এতিয়াৰ পৰা বহিৰ্ৰাজ্যত অসমৰ কোনো লোকৰ মৃত্যু হ'লে তৎক্ষণাৎ ফোন কৰক 112 নম্বৰত, অৰ্থাৎ 112 এই নম্বৰত ফোন কৰক আৰু তাৰ পিছতে অসম চৰকাৰে সেই মৃতদেহ অসমলৈ সসন্মানে ঘূৰাই আনিব। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ মহিলালৈ ভাল খবৰ। কাইলৈৰ পৰা আৰম্ভ হ'ব অৰুণোদয় 3.0। ৰাজ্যৰ 30 লাখ আই মাতৃয়ে পাব অৰুণোদয় আঁচনিৰ ধন। লগতে জীৱিকা সখী বাইদেউসকলে পোনপটীয়াকৈ পাব অৰুণোদয় আঁচনিৰ ধন। অসমৰ 14,000 সখী বাইদেউ উপকৃত হ'ব এই আঁচনিৰ দ্বাৰা। ৰাজ্যিক কেবিনেট বৈঠকৰ অন্তত এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ক্ষিপ্ৰগতিত চলিছে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত। আৰু শেহতীয়াকৈ জুবিন গাৰ্গৰ মৃত্যুক লৈ পোহৰলৈ আহিছে বিস্ফোৰক তথ্য। জুবিন গাৰ্গৰ দেশৰক্ষীৰ বেংক একাউণ্টত লেনদেন হৈছিল বৃহৎ পৰিমাণৰ ধন। 1 কোটিৰো অধিক টকাৰ লেনদেন হৈছিল জুবিন গাৰ্গৰ দেশৰক্ষীৰ বেংক একাউণ্টত। ক্ষিপ্ৰগতিত চলিছে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া। জুবিন গাৰ্গৰ মোবাইলত SITয়ে পাইছে বহু চাঞ্চল্যকৰ তথ্য। জুবিন গাৰ্গৰ দেশৰক্ষীৰ বেংক একাউণ্টত লেনদেন হৈছিল বৃহৎ পৰিমাণৰ ধন। প্ৰায় 1 কোটিৰো অধিক ধনৰ লেনদেনৰ তথ্য লাভ SITৰ। আৰু সেই তথ্যৰ ভিত্তিত বহু লোকক মতা হৈছে CIDৰ কাৰ্যালয়লৈ। ইফালে ছিংগাপুৰৰ ঘটনা সন্দৰ্ভত ইজনৰ পিছত সিজনক CIDলৈ তলব কৰা হৈছে। CIDৰ কাৰ্যালয়ত আজি ভাষ্য সংগ্ৰহ কৰা হৈছে বিভিন্নজনৰ। SITয়ে আজি ভাষ্য সংগ্ৰহ কৰে অভিমন্যু তাঁতী আৰু ঋতুপ্ৰয়াগ গাৰ্গৰ। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ জোনালীৰ ষ্টুডিঅ'ৰ কেয়াৰটেকাৰ অভিমন্যু তাঁতী। আৰু ইতিমধ্যে CIDত হাজিৰ হৈছে জুবিনৰ সৈতে গান গোৱা প্ৰাৰ্থনা বৰা। জুবিন গাৰ্গৰ সৈতে সঘন যোগাযোগত আছিল এইগৰাকী প্ৰাৰ্থনা বৰা। লগতে পৰিস্মিতা দত্ত আৰু সাধন দাস নামৰ 2 যুৱক যুৱতীকো তলব CIDৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মোৰ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দেশৰ আটাইতকৈ সুন্দৰ হাস্পাতাল হ'ব গুৱাহাটী মেডিকেল কলেজ হাস্পাতাল চমুকৈ GMCH। GMCHৰ ঠাইত নিৰ্মাণ হ'ব অত্যাধুনিক ভৱন। আৰু এই ভৱন নিৰ্মাণৰ বাবে অনুমোদন দিয়া হৈছে 4,257 কোটি টকাৰ। একেলগে 5,000 ৰোগীক চিকিৎসা কৰা হ'ব এই ভৱনত। সংবাদমেল পাতি এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ BR গোভাইক আক্ৰমণৰ চেষ্টা। CJI BR গোভাইক অপদস্থ এজন অধিবক্তাৰ। অভিযুক্ত অধিবক্তা ৰাকেশ কিশোৰক জিম্মাত লৈছে আৰক্ষীয়ে। সনাতন ধৰ্মক অপমান কৰাটো সহ্য কৰা নহ'ব বুলি কৈ আক্ৰমণৰ চেষ্টা অধিবক্তাগৰাকীৰ। পৰৱৰ্তী খবৰ, লকআপত থকা স্বামীক লগ কৰিবলৈ আহি বিপদত শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্ত। অভিযুক্ত শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তক SITৰ জেৰা। প্ৰথমবাৰৰ বাবে SITৰ জেৰাৰ সন্মুখীন হৈছে অনিতা ডেকা মহন্ত। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত স্বামীৰ সৈতে ছিংগাপুৰত আছিল এইগৰাকী অনিতা ডেকা মহন্ত। আৰু স্বামীক লগ কৰিবলৈ আহি প্ৰথমবাৰলৈ জেৰাৰ সন্মুখীন হৈছে এইগৰাকী শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্ত। পৰৱৰ্তী খবৰ, অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে বন্দিতা দেৱী ৰাভাই। গোৱালপাৰাৰ পৰা বিজ্ঞান ভৱনলৈ বন্দিতা দেৱী ৰাভাৰ সোণালী যাত্ৰা। 4ৰ্থ ৰাষ্ট্ৰীয় দক্ষতা সন্মিলনত প্ৰসাধন বিজ্ঞান সৰ্বভাৰতীয় পৰ্যায়ত শ্ৰেষ্ঠত্বৰ খিতাপ লাভ বন্দিতাৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ সভ্য সমাজক লজ্জানত কৰা ঘটনা। 9 বছৰীয়া শিশুক ধৰ্ষণ কৰিলে এইগৰাকী লম্পট শিক্ষকে। আৰু ঘটনা সন্দৰ্ভত লম্পট শিক্ষক লিপ্টন চৰকাৰক কাৰাগাৰলৈ নিক্ষেপ। ৰাজ্যত পুনৰ সভ্য সমাজক লজ্জানত কৰা ঘটনা। এইবাৰ 9 বছৰীয়া শিশুৰ সৈতে অপকৰ্ম শিক্ষক লিপ্টন চৰকাৰৰ।
চৰকাৰী শিক্ষকৰ অপকৰ্মৰ বলি এগৰাকী 9 বছৰীয়া শিশু। আৰু এই সন্দৰ্ভত আৰক্ষীৰ জালত পৰিছে অভিযুক্ত শিশু নিৰ্যাতনকাৰী লিপ্টন চৰকাৰ। চিৰাঙৰ বাছু গাঁৱত সভ্য সমাজক লজ্জানত কৰা এই ঘটনা সংঘটিত হৈছে। আৰু লম্পট লিপ্টনৰ ভয়ংকৰ কাণ্ডৰ পিছতেই বাছু গাঁৱত এতিয়া তীব্ৰ উত্তেজনা। বাছুগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লম্পট শিক্ষকজনক আৰু ইতিমধ্যে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে শিশু নিৰ্যাতন চলোৱা লিপ্টন চৰকাৰক। পৰৱৰ্তী খবৰ, ৰাজস্থানৰ জয়পুৰৰ হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ড। ICU ৱাৰ্ডত জুই লাগি হাহাকাৰ পৰিস্থিতি। অক্সিজেনৰ অভাৱত মৃত্যু 6 গৰাকী ৰোগীৰ, লগতে আন 5 গৰাকীৰ অৱস্থা অতি সংকটজনক। ছাৱাই মানসিং হাস্পতালত সংঘটিত হৈছে এই ঘটনা আৰু ঘটনাৰ তদন্তৰ বাবে নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই আৰু লগতে মৃতকৰ পৰিয়াললৈ 5 লাখকৈ টকাৰ এককালীন সাহায্য ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই। পৰৱৰ্তী খবৰ, জেনজিৰ বিদ্ৰোহৰ পিছত এইবাৰ নেপালত প্ৰকৃতিৰ তাণ্ডৱ। শুকুৰবাৰৰ পৰা হোৱা মুখলধাৰ বৰষুণ ভূমিস্খলনত বিধ্বস্ত নেপাল। এতিয়ালৈকে 52 জনৰ মৃত্যু, সন্ধানহীন হৈ আছে আন কেইবাজনো লোক। পৰৱৰ্তী খবৰ, ৰাজ্যৰ শিক্ষাৰ্থীসকললৈ ভাল খবৰ। এতিয়াৰ পৰা নিজৰ গৃহ জিলালৈ যাব পাৰিব মহিলা শিক্ষাৰ্থীসকল। 5 বছৰ সম্পূৰ্ণ হোৱা শিক্ষাৰ্থীসকলে পাব এই সুবিধা। বিশেষকৈ ধুবুৰী দক্ষিণ চালমৰাত কৰ্মৰত লোকসকলে এই সুবিধা লাভ কৰিব। ধুবুৰী দক্ষিণ চালমৰাত যিসকল মহিলাই 5 বছৰ শিক্ষকতা কৰিছে সেই মহিলাসকলে এতিয়া যাব পাৰিব নিজৰ গৃহ জিলালৈ। কেবিনেট বৈঠকৰ অন্তত এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, দেশবাসীলৈ আন এক উদ্বেগজনক খবৰ। দেশৰ মুঠ সম্পত্তিৰ আধা মাত্ৰ 1687 জন লোকৰ হাতত। আৰ্থিক বৈষম্যৰ বাবে মোদীৰ নীতিক জগৰীয়া বিৰোধীৰ। সমগ্ৰ ভাৰতবৰ্ষৰ আধা সম্পত্তিৰ মালিক মাত্ৰ 1687 জন লোক। শেহতীয়াকৈ M3M হাৰুণ ইণ্ডিয়াই ভাৰতৰ আটাইতকৈ ধনী নাগৰিকৰ তালিকা প্ৰকাশ কৰিছে। এই তালিকাত থকা 1687 জন লোকৰ ভিতৰত 284 জনৰ নাম প্ৰথমবাৰৰ বাবে বিলিয়নাৰ হিচাপে সংযোজন কৰা হৈছে। এই ধনী লোকসকলৰ মুঠ সম্পত্তি 167 লাখ কোটি টকা, যিটো ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ অৰ্থাৎ GDPৰ প্ৰায় আধা। এই প্ৰতিবেদনৰ পিছতে বিৰোধীয়ে মোদী চৰকাৰক লক্ষ্য কৰি লৈছে। এইদৰে অধিকাংশ ধন সম্পত্তি মুষ্টিমেয় লোকৰ হাতত কেন্দ্ৰীভূত হোৱাৰ বাবে মোদী চৰকাৰৰ অৰ্থনৈতিক নীতিকে দোষাৰোপ কৰিছে বিৰোধীয়ে। বিৰোধীয়ে দাবী কৰিছে যে দেশৰ আধা সম্পদ যদি এইদৰে 2-এজনৰ হাতলৈ যায় তেন্তে ই কেৱল অৰ্থনীতিৰ বাবেই সমস্যাই নহয়, গণতন্ত্ৰৰ আত্মাৰ ওপৰতো প্ৰত্যক্ষ আঘাত। দেওবাৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে নিজৰ এক্স হেণ্ডেলত এই সন্দৰ্ভত লিখিছে যে ভাৰত এতিয়া বিলিয়নাৰৰ নতুন হাব হৈ পৰিছে। প্ৰতি বছৰে দেশত ধনী মানুহৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। এখনৰ পিছত এখন প্ৰতিবেদনে ভাৰতত সম্পদ মুষ্টিমেয় কেইজনমানৰ ভঁৰালত জমা হোৱাৰ প্ৰৱণতাৰ সতৰ্কবাণী দিয়ে। অথচ কোটি কোটি ভাৰতীয়ই দৈনন্দিন খাদ্যমুঠি যোগাৰৰ বাবে সংগ্ৰাম কৰি আছে বা সংগ্ৰাম কৰিবলগীয়া হৈছে। বিৰোধীয়ে লগতে দাবী কৰিছে যে মোদী চৰকাৰৰ নীতিৰ বাবেই এই অৰ্থনৈতিক বৈষম্যৰ সৃষ্টি হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ নীতিয়ে উদ্যোগপতি বন্ধুসকলক সুবিধা কৰি দিছে। ফলত সাধাৰণ মানুহৰ বাবে উপাৰ্জনৰ সুযোগ ক্ৰমাগতভাৱে কমি আহিছে। বিৰোধীৰ মতে আকাশলংঘী মূল্য এই সমস্যাৰ সৈতে জড়িত। ফলত কৰ্মচাৰীসকলৰো সঞ্চয় নহয়, ঋণৰ জালত আবদ্ধ হৈ পৰিছে। শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত বিনিয়োগ কমি আহিছে। সামাজিক সুৰক্ষাৰ আঁচনিসমূহ দুৰ্বল হৈ পৰিছে। এনে পৰিপ্ৰেক্ষিতত বিৰোধীয়ে চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে যে চৰকাৰে 100দিনীয়া কৰ্ম আঁচনিৰ দৰে প্ৰকল্পক ফপলা কৰি তুলিছে। তেওঁলোকৰ মতে 100দিনীয়া কৰ্ম আঁচনিখনে কোটি কোটি লোকক সামাজিক আৰু আৰ্থিক সুৰক্ষা প্ৰদান কৰিবলৈ সক্ষম হৈছিল। এতিয়া এই আঁচনিখন বন্ধ হোৱাৰ পথত আগবাঢ়িছে। তেওঁলোকে লগতে অভিযোগ কৰে যে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ ভাৰতীয় অৰ্থনীতিৰ মেৰুদণ্ড, কিন্তু এই খণ্ডটো এতিয়া বিপদত পৰিছে। কেৱল ঘৰুৱা নীতিয়েই নহয়, মোদী চৰকাৰৰ বৈদেশিক নীতিৰ বিফলতাও ইয়াৰ বাবে দায়ী।